নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকে বাৰু চৰকাৰী আঁচনি অৰুণোদয়ৰ বাবে আবেদন কৰিলে নে কমেন্ট সেকশনত জনাওকচোন। আপোনালোকে চৰকাৰী আঁচনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ যিখন প্ৰমাণপত্ৰ সেই প্ৰমাণপত্ৰখন লাভ কৰিলে নে কমেন্ট সেকশনত জনাওকচোন। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে 1500 টকাকৈ লাভ কৰিব। আগতে 1250 টকা পাইছিলে, এইবাৰৰ পৰা 1500 টকা লাভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে। আগতে 1250 টকা দিছিলে, এইবাৰৰে পৰা গেছ ক্ৰয় কৰিবৰ বাবে 250 টকাকৈ দিয়া হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক, আৰু যাৰ বাবে নেকি 1500 টকাকৈ পাব। কিন্তু যিসকলৰ ঘৰত LPG গেছ আছে তেওঁলোকেহে 1500কৈ পাব। যিসকলৰ ঘৰত LPG গেছ নাই তেওঁলোকে 1500 টকাকৈ নাপায়, তেওঁলোকে 1250 টকাই লাভ কৰিব। তো আপোনালোকে বাৰু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিলে নে কমেন্ট সেকশনত জনাওক। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ যদি তালিকাত আপোনালোকে নাম অন্তৰ্ভুক্ত কৰিছে বা আপোনালোকৰ নাম আহিছে, তেন্তে আপোনালোকে কেতিয়াৰে পৰা পইচা লাভ কৰিব। বহুতো এনেকুৱা মহিলা আছে যিবিলাক মহিলাই নেকি 3-4টা কিস্তি লাভ কৰিছে, কিন্তু তেওঁলোকে কেইমাহমান হৈ গ'ল পইচা পোৱাৰ পৰা বঞ্চিত হৈ আছে, তেওঁলোকে পইচা লাভ কৰা নাই। কিছুমানৰ নাম গাঁৱৰ মেম্বাৰে কৰ্তন কৰিছে, কিছুমানৰ নাম বিজেপিৰ কিছু কৰ্মকৰ্তাই কৰ্তন কৰিছে তেওঁলোকৰ পাৱাৰ দেখাবৰ বাবে, আৰু কিছুমানৰ নাম আকৌ চৰকাৰৰ ফালৰ পৰাই কৰ্তন কৰিছে। অৱশ্যে চৰকাৰৰ ফালৰ পৰা কৰ্তন নকৰে, তলৰ পৰাই ৰিপৰ্ট গ'লেহে ওপৰৰ পৰা নাম কৰ্তন কৰে। তো কিছু এনেকুৱা মানুহৰ নাম কৰ্তন কৰিছে যিবিলাকে নেকি বিজেপিৰ সৈতে নুঘূৰে, কংগ্ৰেছৰ সৈতে ঘূৰি থাকে, সেইবিলাক মানুহৰ নামটো কৰ্তন কৰিছে। এতিয়া সেইটো প্ৰমাণ পোৱা নাই, আমাৰ ইয়াতে সেই ঘটনা সংঘটিত হোৱা নাই, কিন্তু বিভিন্ন জেগাত অভিযোগ উত্থাপিত হয় যে মই কংগ্ৰেছত ঘূৰাৰ কাৰণে মোৰ নামটো অৰুণোদয় আঁচনি হিতাধিকাৰীৰ পৰা কৰ্তন কৰিছে। কিন্তু এইটো কৰিব নালাগে, এইটো খুবেই বেয়া কথা, কাৰণ কাৰো বাপেকৰ টকাৰ পৰা আঁচনিৰ ধন নিদিয়ে, এয়া চৰকাৰৰ টকাৰ পৰা দিয়ে, বা বিজেপিৰ ফাণ্ডৰ পৰা অৰুণোদয় আঁচনিত পইচা নিদিয়ে, সেয়া চৰকাৰৰ টকা দিয়ে। গতিকে প্ৰত্যেকে পোৱাৰ অধিকাৰ আছে, হয়নে নহয় আপোনালোকে কমেন্ট সেকশনত জনাব। বাৰু মই আজি আপোনালোকক সেই সম্পৰ্কে ক'বলৈ অহা নাই, ক'বলৈ আহিছোঁ যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা লোকসকলে পইচা কেতিয়াৰ পৰা পাব। কাৰণ এইবাৰ প্ৰায় 30 লাখতকৈও অধিক মহিলাক অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰিব বুলি জনাইছে। অমিত শ্বাহ ডাঙৰীয়াদেৱে যেতিয়া নেকি আমাৰ অসমলৈ আহিছিল, অৰ্থাৎ ৰিচেণ্টলি কালি পৰহি যেতিয়া নেকি আহি গৈছে, তো আহি তেখেতে ঘোষণা কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱ অসমলৈ আহিব, আৰু তেখেতৰ জন্মদিন হৈছে 17 ছেপ্টেম্বৰ। তো 17 ছেপ্টেম্বৰ তাৰিখৰ দিনাখনেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনাখনেই অৰুণোদয় আঁচনি 3.0 মুকলি কৰিব বুলি জনাইছে, আৰু প্ৰায় 382 কোটি টকা মহিলাসকলৰ একাউণ্টত ট্ৰান্সফাৰ কৰিব বুলি জনাইছে। 382 কোটি টকা মহিলাসকলৰ একাউণ্টত পইচা ট্ৰান্সফাৰ কৰিব, মানে এইবাৰ 30 লাখতকৈও অধিক মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। তো অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছিলে যে যিসকলৰ ৰেচন কাৰ্ড থাকিব প্ৰত্যেকেই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবই কৰিব। কিছুমান মানে ক্ৰাইটেৰিয়া বান্ধি দিছিলে যে ঘৰত আপোনাৰ চাকৰি থাকিব নোৱাৰিব, পলিটিকেল লিডাৰ থাকিব নোৱাৰিব, তো এনেকুৱা ধৰণৰ কিছুমান নীতি নিয়ম বান্ধি দিছিলে। তো সেই নীতি নিয়মবিলাকৰ ভিতৰত যদি কোনোবা পৰে তেওঁলোকে পইচা নাপাব, কিন্তু বাকীসকলে পইচা পাব। এতিয়া তলৰ কোনোবা মানুহে যদি ইগোৰ লগত লাগি, বা তলৰ কিছুমান মানুহে নিজৰ লেভেল দেখুৱাবৰ কাৰণে যদি কংগ্ৰেছৰ মানুহবিলাকৰ নাম কাটি দিছে, ৰাইজৰ দলৰ মানুহবিলাকৰ নাম কাটি দিছে, তেন্তে সেইটো বেলেগ কথা, তেতিয়া তেওঁলোকে নাপাব। কিন্তু এনেই আদাৰৱাইজ যদি ৰেচন কাৰ্ড থাকে তেওঁলোক প্ৰত্যেকেই অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তালিকাত নাম অন্তৰ্ভুক্ত হ'ব, আৰু তেওঁলোকে পইচা লাভ কৰিব। তো প্ৰথমে আপোনালোকে খবৰ লওক যে আপোনালোকৰ নামটো আছেনে নাই। যদি নাই তেনেহ'লে আপোনালোকে অকণমান ইফাল সিফাল খবৰ খাতি লওক, পাৰিলে অকণমান কাৰোবাৰ সৈতে যোগাযোগ থাকিলে যোগাযোগ কৰক। খুব সোনকালে পইচা বিতৰণি কৰিব, 17 তাৰিখে পইচা বিতৰণি কৰিব, তাৰ আগতেই আপোনালোকে নামটো অন্তৰ্ভুক্ত কৰাব লাগিব। গতিকে তাৰ আগতেই নামটো অন্তৰ্ভুক্ত কৰাই ল'ব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই আছিলে। খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ কৰাৰ সৈতে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।